নমস্কাৰ, আপোনালোকে সংযুক্ত হৈছে এনিফ্ৰত 24 আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোসাইগাঁও মহকুমাৰ তেলিপাৰা টোল গেট। আৰু এইখন টোল গেটৰ আচলতে এক উত্তপ্ত পৰিবেশ বুলি ক'ব পাৰিব। আমি ইয়াৰ যি দৃশ্যাংক দেখুৱাইছো, এইসমূহ মানুহ যে আচলতে ভুলবমত যাব ওলাইছিলে, কিন্তু আচলতে যি যান জঁটৰ কাৰণে ৰখি থাকিব লগা হৈছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই ভুলবমত যোৱা মানুহখিনি আচলতে কিয় এনেদৰে ৰখি থাকিব লগা হৈছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছো। হয় হয়, আপোনাৰ ওচৰত বাইদেউ, আপুনি আমি বলবমাৰ আহিছো। আমি এতিয়া 3 ঘণ্টা 4 ঘণ্টা ৰখি আছো। আমাক যাব দিব লাগে। আমি তাত ধৰ্মস্থানত আহিছো, আমি বেলেগ কামৰ অহা নাই। আমি বৰমাৰ পাইছো, বাস্কা ডিষ্ট্ৰিক্ট। কলৈ যাব? আমি ঝাৰখণ্ড। কিয় ৰখিব লগা হৈছে? ৰাস্তা আমাক খুলি দিয়া নাই। সেইফালে ৰজা মহাৰাজ আছে, কিবা মিনিষ্টাৰ আছে। ইমান দূৰৰ পৰা ৰাস্তাটো কিয় বন্ধ কৰিব লাগে? আমি হাৰাশাস্তি হৈছো, আমি ভাত পানী নোখোৱাকে আহিছো। আমাক হাৰাশাস্তি দিব নালাগে নহয়। আমি জনামতে আমি জানিব পাৰিছো যে আচলতে পশ্চিমবংগৰ CM-ৰ কিবা প্ৰগ্ৰামত থকাৰ কাৰণে সেইটোতো 8টা বজাত হ'ব বুলি কৈছে। গতিকে ইমান সোনকালে কিয় বন্ধ কৰি দিব লাগে? ৰাইজৰ কিমান হাৰাশাস্তি হৈছে। আমি নাখা নালাগে, ঘৰৰ পৰা আহিছো, আমাক যাব দিব লাগে। আমি ৰিকুৱেষ্ট কৰিছো, আমাৰ কথা কোনো নুশুনে। গতিকে আমাক কাইণ্ডলি আমাক যাব দিয়ক, যাব দিয়ক। আমি দিনটো নাখা নালাগে আছো, আমি লঘোণে আছো, আমি ধৰ্মস্থানত আহিছো, আমিতো এনেই অহা নাই। গতিকে আমাক যিকোনো উপায় যাৱাৰ ব্যৱস্থাটো এটা কৰি দিলে ভাল আছিল। আমি ৰিকুৱেষ্ট কৰিছো, কিন্তু এতিয়ালৈকে যাব দিয়া নাই। হয়, আচলতে ক'ব লাগিব যে ধৰ্মৰ কামত যি যাত্ৰা, সেই যাত্ৰা কৰিবলৈ এইসকল ওলাই আহিছিলে। আৰু দীৰ্ঘ ৰাস্তা আচলতে বহুত দূৰ আহি কিনে এই গোসাইগাঁৱত আচলতে আবদ্ধ হ'ব লগা হৈছে যান জঁটৰ কাৰণে। আমি ইয়াৰ দৃশ্যাংক দেখাবলৈ চেষ্টা কৰিম। যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথ আচলতে গোসাইগাঁৱৰ পৰা, আপোনালোকে যদি গুৱাহাটীৰ পৰা পশ্চিমবংগ অভিমুখে আহি থাকে, গোসাইগাঁৱৰ পৰা পশ্চিমবংগ যি সীমা, সেই সীমালৈকে আচলতে 15 পৰা 20 কিলোমিটাৰ আচলতে এনেদৰে যান জঁট হৈ আছে। আমি জানিব পাৰিছো যে আচলতে পশ্চিমবংগৰ যি CM মুখ্যমন্ত্ৰী, তেওঁৰ যি আচলতে প্ৰগ্ৰাম আছে, সেই প্ৰগ্ৰাম থকাৰ কাৰণে এনেদৰে আচলতে গাড়ীসমূহ অসম-বংগ সীমান্তৰ যি বৰ্ডাৰ, সেই বৰ্ডাৰত সোমাব দিয়া নাই। অসমৰ পৰা যিসকল ট্ৰাক বা বাহন যাব ধৰিছিলে, সেইসকল এনেদৰে আবদ্ধ হৈ আছে। তো আচলতে প্ৰশ্ন হয় ইয়াত যে পশ্চিমবংগৰ কিবা VVIPৰ প্ৰগ্ৰাম থাকিলে বা CM-ৰ প্ৰগ্ৰাম থাকিলে আচলতে ৰাইজ এনেদৰে অসুবিধাৰ সন্মুখীন হ'ব লাগে নেকি? VVIPৰ প্ৰগ্ৰামৰ কাৰণে ৰাইজ কিন্তু এনেদৰে অসুবিধাৰ সন্মুখীন হৈছে। গতিকে চৰকাৰ বা প্ৰশাসনে এই বিষয়ে অধিক গুৰুত্ব দিব লাগে। আৰু যি আচলতে এই সময়ত যদি এম্বুলেন্স, ইমাৰ্জেঞ্চি যি সেৱা, সেই সেৱা যদি আচলতে বন্ধ হৈ যায়, কিবা এটা এম্বুলেন্স যদি পশ্চিমবংগ অভিমুখে গৈ থাকে, সম্পূৰ্ণ কিন্তু আবদ্ধ হৈ পৰিব আৰু ৰোগীৰ মৃত্যু হোৱাৰো সম্ভাৱনা হ'ব পাৰে। গতিকে অতি তৎকালীনভাৱে প্ৰশাসনে ইয়াৰ ব্যৱস্থা ল'ব লাগে বুলি ইতিমধ্যে দাবী উত্থাপন কৰিছে ৰাইজে। চাই থাকিব এনিফ্ৰত 24।